মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ ধেমাজি কৈৱৰ্ত গাঁৱত আৰু এই মুহূৰ্তত এখন কৃষিভূমিত উপস্থিত আছোঁ। আমি এই মুহূৰ্তত কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা পৰিৱেশ। ইয়াত কেৱল 18 বিঘা মাটিত এনেধৰণে উন্নত মানদণ্ডৰে কৰিছিল অমিতা খেতি। কিন্তু এইগৰাকী আজগৰ আলীৰ সপোন ইতিমধ্যে চুৰমাৰ হৈ গ'ল হঠাৎ অহা যি ফেনে ফুটুকাৰে বাঢ়ি আহিছিল গেলাবিল, আৰু গেলাবিলৰ পানীয়ে ইতিমধ্যে এই 18 বিঘা কৃষিভূমিত যি অমিতা খেতি কৰিছিল অমিতা খেতিসমূহ ইতিমধ্যে গেলিবলৈ আৰম্ভ কৰিছে। হঠাতে আহিছিল পানী, কিমান ভয়ংকৰ আছিল আৰু কিমান টকাৰ ইতিমধ্যে আপোনাৰ লোকচান হৈছে আৰু কিমান কৃষিভূমিত আপুনি কি কি খেতি কৰিছিলে? দেওবাৰে দিনটো বৰষুণ দিলে, বৰষুণ দিয়াৰ পাছত গেৰাবিল নৈখন এনেকুৱাকৈ বাঢ়ি আহিল, আমি কোনো একো চম্ভালিবই নোৱাৰিলোঁ। আপুনি দেখিছে মই প্ৰায় 50-60 বিঘামান মাটিত খেতি কৰিছোঁ। মোৰ এতিয়া এটাও খেতি ভাল হৈ থকা নাই। মোৰ ভোট জলকীয়া আছিলে 8 বিঘা, 18 বিঘা আপুনি দেখিছে অমিতা খেতি আছিল, আৰু বেঙেনা 5 বিঘা, তৰৈ আছিল, জিকা আছিল, অন্যান্য বহু খেতি আছিল। কিন্তু চব পলকতে শেষ হৈ গ'ল। এতিয়া আমাৰ চলিবলৈ একো উপায় নাই। আপুনি দেখিছে গোটেই মই বৈজ্ঞানিক পদ্ধতি মতে মই খেতিবিলাক কৰিছোঁ মালচিং পেপাৰ সহ দি। কিন্তু কি ক'ব, এতিয়া হৈছিলে খেতি। বিগত বৰ্ষসমূহত আপোনালোকে মোৰ প্ৰতিবেদন দেখুৱাইছে কৃষকক, তেখেতসকলেও চাই পেলাই আগ্ৰহী হৈ গোটেই অসমত মোৰ পৰা পৰামৰ্শ লৈ অমিতা খেতি বহু কাম কৰিছে। মই পৰামৰ্শ দিছোঁ, কিন্তু এতিয়া প্ৰতিজন ব্যক্তিয়ে মোক ফোন কৰি সুধি আছে, খবৰ লৈছে যে দাদা আপোনাৰ এনেকুৱা এটা হ'ল, বৰ দুখ লাগিছে। সঁচাকৈ দুখৰ বিষয়। মোৰ লগত 40-50 জনমান মানুহ কাম কৰি আছিল। এতিয়া মই তেখেতসকলৰ কথাও চিন্তা কৰিছোঁ, পেমেণ্টো বহুত দিবলৈ আছে, কেনেকৈ কি কৰিম, মানুহখিনি কেনেকৈ চলিব। এতিয়া আকৌ যদি আমি নতুনকৈ খেতি কৰিবলৈ যাওঁ, এতিয়া দেখিছে আপোনালোকে অমিতা মই এটাও বিক্ৰী কৰা নাই এতিয়ালৈকে। বিকিবলৈ জাষ্ট হৈছিলেহে, তেনেকুৱাতে বানে ধুই লৈ গুচি গ'ল। এইটো সময়ত যদি আমাক চৰকাৰখনে অলপ সহায় কৰে, মই ভাবোঁ নিশ্চয় আকৌ আমি খেতিবোৰ কৰিব পাৰিম। কাৰণ এতিয়া আমাৰ খেতি কৰিবলৈ আৰু উপায় নাই বেলেগ, চৰকাৰৰ ওপৰতে ভৰসা। নিজৰ যি পইচা আছিলে চব ইয়াত লগালোঁ, আকৌ পালে আকৌ খেতি কৰিলোহেঁতেন। তেনেকৈ আমি লক্ষাধিক টকাৰ আপোনাৰ লোকচান হৈছে? প্ৰায় 50-60 লাখ মান টকাৰ মোৰ চব্জি নষ্ট হৈছে। এতিয়া কি হ'ব আপোনালোকৰ? কি হ'ব আৰু তাকে চিন্তা কৰিছোঁ, কি হ'ব। যদি চৰকাৰখনে আমাক অলপ সহায় কৰে তেতিয়া নিশ্চয় আগবাঢ়ি যাম। কৃষি বিভাগৰ পৰা ফোন কৰিছে, তেখেতসকলে ছাৰ্ভে কৰিব আহিম বুলি কৈছে। আমাৰ প্ৰণৱ চেতিয়া ছাৰে। অমিতা মোৰ 18 বিঘা আছিলে। এতিয়া লুমালুমে লাগিছিলে অমিতা? লুমালুমে লাগি আছিলে, কিন্তু সকলো শেষ। নাই নাই নাই, অমিতাত পানী সোমালে নাবাচে। আৰু এতিয়া অমিতাখিনি আপুনি দেখিছে কোমলি গৈছে। এতিয়া সেইখিনি বজাৰত বিক্ৰীও নহয়, আৰু 2-4 দিনত এইবোৰ চব গছৰ পৰা সৰি পৰিব। তাৰপিছত অকল গছখিনি থাকি যাব, আকৌ চপা কৰিবলৈ আমাক এতিয়া লাখ টকাৰ ওপৰত প্ৰয়োজন হ'ব। পানী কমিছে নে নাই? এতিয়া পানী দেখিছে আপোনাৰ, পানী আছেই, যদিও কমিছে অলপ, শ্লাইটহে কমিছে, কিন্তু খেতিবোৰ বচাৰ কোনো আশা নাই। এতিয়া আপোনাৰ লগত যিখিনি লোক জড়িত হৈ আছিলে সেইখিনিও এতিয়া চকুত কেৱল চকু পানী দেখে। তেখেতে আহিছে, খবৰ লৈছে, আৰু কান্দি কান্দি ইয়াৰ পৰা উভতি গৈছে। আৰু এই কৃষিভূমিৰ পৰা মই ইতিমধ্যে কৈছোঁ যে এই কৃষিভূমিৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ আপোনাৰ বিভিন্ন শাক পাচলি গৈছিলে। শাক পাচলি গৈছিলে, আৰু কৃষকসকলে মোৰ পৰা পৰামৰ্শ লৈ বহুতকো মই সহায়ো কৰোঁ। তেখেতসকলে খেতিও কৰিছিলে, পুলিও মই দি তেখেতসকলক হেল্প কৰিছিলোঁ। কিন্তু এতিয়া দেখিছে নহয়, মই নিজে এই দশা। যদি মোক সহায় কৰিম বুলি ভাবে, কোনো যদি ব্যক্তিয়ে যদি কৰিব বিচাৰে, কৰিব পাৰিব। হয়, নিশ্চিতভাৱে মই কেমেৰা সহযোগী দেখুৱাৰ বাবে অনুৰোধ জনাইছোঁ। এইগৰাকী আজগৰ আলীৰ চকুত এতিয়া দেখিছে কেৱল চকু পানী।